নমস্কাৰ আসামি জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব আৰু যদি ভিডিঅ'টো চাই ভাল পায় নিজৰ বন্ধু বান্ধৱীৰ লগত এটা শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, নিম্নলিখিত কোনটো উৎসৱ কেৰালাত পালন কৰা হয়? আনচাৰ অপশ্যন বি ওনাম উৎসৱ কেৰালাত পালন কৰা হয়। কুৱেশ্যন 2, মালগুৰি ডেজ কিতাপখন কোনে লিখিছিল? আনচাৰ মালগুৰি ডেজ কিতাপখন অপশ্যন চি আৰ কে নাৰায়ণে লিখিছিল। কুৱেশ্যন 3, নিম্নোক্ত তালিকাত থকা কোনগৰাকী ফুটবল খেলুৱৈ আছিল? আনচাৰ অপশ্যন এ গিলবাৰ্টছন চাংমা। কুৱেশ্যন 4, নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে? আনচাৰ অপশ্যন চি দিখৌ নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে। কুৱেশ্যন 5, শিৱসাগৰৰ নিকটৱৰ্তী দিখৌমুখৰ সৰাগুৰি চাপৰিত কোনগৰাকী ব্যক্তিৰ সমাধিস্থল অৱস্থিত? আনচাৰ অপশ্যন চি আজান পীৰ। কুৱেশ্যন 6, ধুবুৰীস্থিত গুৰুদ্বাৰাটো কোনে স্থাপন কৰিছিল? আনচাৰ অপশ্যন বি গুৰু টেগ বাহাদুৰে স্থাপন কৰিছিল। কুৱেশ্যন 7, চন্দ্ৰত প্ৰথম খোজকাঢ়ি যোৱা ব্যক্তি কোন? আনচাৰ অপশ্যন চি নীল আৰ্মষ্ট্ৰং। কুৱেশ্যন 8, পৃথিৱীৰ আটাইতকৈ সৰু দেশখন কি? আনচাৰ পৃথিৱীৰ আটাইতকৈ সৰু দেশখন হৈছে অপশ্যন ডি ভেটিকান চহৰ। কুৱেশ্যন 9, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখন কি? আনচাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখন হৈছে অপশ্যন ডি প্ৰশান্ত মহাসাগৰ। কুৱেশ্যন 10, কানাডাৰ ৰাজধানী কি? আনচাৰ কানাডাৰ ৰাজধানী হৈছে অপশ্যন ডি অটৱা। কুৱেশ্যন 11, বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপটো কি? আনচাৰ বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপটো হৈছে অপশ্যন বি গ্ৰীণলেণ্ড। কুৱেশ্যন 12, অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? আনচাৰ অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে অপশ্যন ডি কেনবেৰা। কুৱেশ্যন 13, 2024 চনৰ হিচাপত বিশ্বৰ আটাইতকৈ ওখ অট্টালিকাটো কি? আনচাৰ অপশ্যন বি বুৰ্জ খালিফা আৰু এইটো ডুবাইত আছে। কুৱেশ্যন 14, ৰাজনীতি আৰু ৰাষ্ট্ৰ পৰিচালনাৰ বিষয়ে কৌটিল্যই ৰচনা কৰা কিতাপখনক কি নামেৰে জনা যায়? আনচাৰ অপশ্যন চি অৰ্থশাস্ত্ৰ নামেৰে জনা যায়। কুৱেশ্যন 15, কোনজন ৰজাই এলাহাবাদত কুম্ভ মেলাৰ আয়োজন আৰম্ভ কৰিছিল? আনচাৰ অপশ্যন এ হৰ্ষবৰ্ধনে। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ, ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে প্ৰাচীন কালত দিল্লী কি নামেৰে জনাজাত আছিল? অপশ্যন এ গয়া, অপশ্যন বি ইন্দ্ৰপ্ৰস্থ, অপশ্যন চি অযোধ্যা আৰু অপশ্যন ডি পাটালিপুত্ৰ। আজিলৈ ইমানে আছিল। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট এটা কৰি নিশ্চয় জনাব। ধন্যবাদ।